আমি সৰ্বভাৰতীয় সমন্বিত সয়াবিন গৱেষণা প্ৰকল্পৰ অধীনত অসমত সয়াবিন খেতিটো কিদৰে আমি জনপ্ৰিয়কৰণ কৰিব পাৰোঁ তাৰ ওপৰত কিছু কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীৰ এক অংশ হিচাপে আজি এই প্ৰদৰ্শনীখন অনুষ্ঠিত কৰা হৈছে। অসমৰ মাটি, অসমৰ জলবায়ু সয়াবিন খেতিৰ বাবে যথেষ্ট উপযোগী, কিন্তু আমাৰ সজাগতাৰ অভাৱ। এতিয়া সয়াবিনৰ যিটো মাৰ্কেট ভেলু, যিটো বজাৰ মূল্য প্ৰতি কেজি সয়াবিনৰ দাম এতিয়া 100 টকাৰ ওপৰত চলি আছে। গতিকে 1 কুইণ্টেল ধান বেছি যদি 2000 টকা পাব পাৰে এজন মানুহে, 1 কুইণ্টেল সয়াবিন বেছি অতি কমেও 6000 টকা পাব, যদি 60 টকাকেও আমি ধৰোঁ। গতিকে আজি কিছু মই সয়াবিনৰ প্ৰদৰ্শনীখনৰ কিছু কথা দেখাব বিচাৰিছোঁ। তাত আমি কি ৰাখিছোঁ। সয়াবিনৰ পৰা বিস্কুট বনাব পাৰি। AICRPN সয়াবিন ইনফো চেণ্টাৰৰ পৰা আমাক পঠাইছে বিস্কুট বনাব পাৰি। সয়াবিনৰ কিন্মনকৃত সামগ্ৰী, এইটো আমি হাৱাইজাৰ বুলি কয়, যিটো মণিপুৰত হাৱাইজাৰ, আমাৰ নাগালেণ্ডত যিটো আখুনি বুলি কয়। এনেধৰণে প্ৰতিখন ষ্টেটত আমাৰ বেলেগ বেলেগ ধৰণৰ কিন্মনকৃত সামগ্ৰী পায়। এই 4টা সয়াবিনৰ জাত আমি AICRPN সয়াবিনৰ গৱেষণাৰ জৰিয়তে আমি উদ্ভাৱন কৰিছোঁ। এইকেইটা আমাৰ টেকনলজি, এইখিনি ভেৰাইটি আমাৰ সৰ্বভাৰতীয় সমন্বিত আমাৰ যিটো গৱেষণা প্ৰকল্প তাৰ ইনফল চেণ্টাৰৰ পৰা আহিছে। তেল বনাব পাৰি, গাখীৰ বনাব পাৰি, সয়াবিনৰ পৰা গাখীৰৰ পৰা দৈ বনাব পাৰি, পনীৰ বনাব পাৰি, আৰু সকলোৱে জানে এইটো নিউট্ৰেলা যিটো আমি টাৰ্গেট বনাব পাৰি। সয়াবিনৰ পৰা চচ বনাব পাৰি, চয়া চচ। এই গুটি, সয়াবিনৰ গুটিৰো এক ভাল ব্যৱসায় কৰিব পৰা যায়। ইয়াৰ লগতে খেতি পদ্ধতিটো আমি দেখাইছোঁ। 2 ধৰণে কৃষি পদ্ধতি আমি কৰিব পাৰোঁ। এটা হৈছে আমাৰ ব্ৰড ব্ৰেড এণ্ড ফাৰো ছিষ্টেম, এটা হৈছে ৰিচ এণ্ড ফাৰো মেথড। যাতে পানী, যিহেতু খেতিটো বাৰিষা কালৰ খেতি, পানী ওলাই যোৱাৰ এটা ভাল ব্যৱস্থা কৰি দিলেহে খেতিটো আচলতে ভাল হয়। গতিকে এনেকুৱা ধৰণৰ আমি 2টা আমাৰ মডেল দেখাইছোঁ খেতি কিদৰে কৰিব লাগিব। ইয়াৰ লগতে আমাৰ সেইখিনি দেখাই দিয়া অসমত সয়াবিনৰ খেতি। তুমি গোটেইখিনি এটা ৰেকৰ্ডিং কৰা। এই ষ্ট্ৰাকচাৰটো এবাৰ দেখাই দিওঁ। পশু খাদ্যটো সয়াবিনৰ ব্যৱহাৰ হয়। এই সয়াবিনৰ দানাত যিটো আমাৰ পশু খাদ্য হয়, তাত যিটো প্ৰটিনৰ উপাদান, সেইটো সয়াবিন ব্যৱহাৰ কৰা হয়। গতিকে পশুধনৰ দানাত সয়াবিনৰ যথেষ্ট ব্যৱহাৰ হয়। আৰু সয়াবিনৰ দানা কিদৰে, সয়াবিনৰ পৰা কিদৰে দানা প্ৰস্তুত কৰিব পাৰি তাৰো এক প্ৰচেছ আমি ইয়াত দেখুৱাইছোঁ। সয়াবিনৰ পৰা গাখীৰ কেনেকৈ বনাব পাৰি। সয়াবিনৰ গুটিখিনি গোটেই ৰাতি তিয়াই পিছদিনা কোমলাই আমি মিক্সিত মাৰিব লাগিব। মিক্সিত মাৰি আমি গেছত উতলাব লাগিব। উতলাই উপযুক্ত পৰিমাণে চেনি বা যিকোনো ইলাচি বা এনেকুৱা ধৰণৰ বস্তু দিলে গোন্ধটো খুব ভাল হ'ব। তাৰপিছত আমি চেকিলে সয়াবিনৰ গাখীৰ পাব পাৰোঁ। গতিকে এনেধৰণে আমি আজি সয়াবিনৰ পপুলাৰাইজেশ্যনৰ কাৰণে কিছু কাৰ্যপন্থা হাতত লৈছোঁ। গতিকে দৈও বনাব পৰা যায়। এই প্ৰচেছটো আমি দেখুৱাই থৈছোঁ ইয়াতে। গতিকে ধন্যবাদ।